গুড মৰ্নিং জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু সকলোৱে ভালে আছে চাগে মোৰো ভাল আৰু সকলোৱে ভালে থকাটোৱে কামনা কৰিছোঁ আৰু আজি ঘৰত ফুলি থকা ফুলেৰে মোৰ ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে সকলোকে চাব বুলি আৰু আপোনালোকে মোৰ মূল্যৱান সময়খিনি দি মোৰ ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদিহে নতুন কোনোবাই আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আৰু আহকচোন আজি দিনটো কিনো ভিডিঅ' দেখুৱাব পাৰিম দেখুৱাই গৈ থাকিম আৰু আপোনালোকে সকলোকে চাব বুলি আশা কৰিছোঁ। অলপ মোৰ জাতিলাওজোপা দেখুৱাই দিছোঁ, চাওক বহুত লাগিছে দেই। জাতিলাও কেইবাটাও লাগি আছে, আজি ছিঙিবলৈ আহিছোঁ। এইফালে দেখিছেনে, দুটা হ'ল তিনিটা। এতিয়া পাকঘৰলৈ কেনেকৈ বনাম দেখুৱাই আছোঁ। চেণ্ট্ৰেল মাৰ্কেটৰ পৰা মাছ কিনিলোঁ আৰু কিনি আনি ইয়াত 2 পোকালি লৈছোঁ আৰু পুনৰ বনোৱা সময়ত লগ পাম। ইয়াতে মই গোটা মছলা লৈছোঁ, এইখিনি মিক্সিত পিচি দিম। মাছ মই প্ৰায় 2 কেজিয়ে আনিছিলোঁ, কিন্তু ইয়াত 5-6 পিচ মানে আনিছোঁ মই বনাবলৈ, বাকীখিনি থৈ দিছোঁ। আৰু এইফালে তেল গৰম হ'ল। নমস্কাৰ, আজি বনাবলৈ আৰম্ভ কৰিছোঁ আৰু মোৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে মাছ ফ্ৰাই কৰিছোঁ, মিঠৈ জাতীয় আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় সকলোকে চাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। এইফালে মাছ ফ্ৰাই হৈ গ'ল, দেখিছেনে? ধুনীয়া তাজা বাহু মাছ আৰু মাছ ফ্ৰাই কৰি থাকি যোৱা তেলতে মই পিঁয়াজ দিছোঁ। আৰু ইয়াতে আদা, নহৰু, জলকীয়া, মছলা গোটেইখিনি পিচি থৈছোঁ, এইখিনিও দি দিছোঁ। পিঁয়াজ ভজাখিনি হৈ গ'ল, ইয়াতে মই আলু আৰু জাতিলাও কাটি থৈছোঁ, এইখিনি দি দিছোঁ। এইফালে দিছোঁ নিমখ। আৰু বস্তু এটা দেখুৱাব বিচাৰিছোঁ আপোনালোকক। আমাৰ এওঁ গাঁৱলৈ গৈছিলে, কি আনিছে পাচলি এইখিনি দেখুৱাওঁ। এয়া ৰঙালাও আৰু এইফালে তৰা গাছ, ৰঙালাও 2টা আনিছে দেই। তাৰপিছত আৰু আনিছে, ইয়াত কি আছে জানো, ময়ো উলিয়াই চোৱাই নাই, এতিয়াহে চাম। এইফালে টোপনি পৰুৱা আৰু এইটো আপোনালোকৰ কি কয় জানো, কাজিক, ময়ো পাহৰিছোঁ নামটো, কিন্তু এই মিচিঙত গুৰবান বুলি কয়, গুৰবান, কাজিক নহয় গুৰবান। আৰু এইফালে টোপনি পৰুৱা, এইটো কিন্তু গাহৰি মাংসৰ লগতে খাবলৈ ভাল হ'ব দেই। আৰু ময়ো এইফালে কাটি থৈছোঁ তৰা গাছ আৰু তৰাপাত, এইখিনিও আপোনালোকক দেখুৱালোঁ দেই আজি। এইফালে তৰকাৰীখিনি আদা দিলে আৰু ইয়াতে মই দি দিছোঁ এইফালে মাছ। আজি ফ্ৰাই কৰি বনোৱা নাই, মাছখিনি মই এনেকৈ দিছোঁ। এনেকৈ দিলে বেছি খাই ভাল লাগে মোৰ কাৰণে। বাহু মাছ দেই। আৰু ইয়াতে আকৌ দাকোনখন দি থৈ দিওঁ।
এইফালে মাছৰ তৰকাৰী ৰেডি হ'ল দেই। এইফালে চাওঁ ইমান ধুনীয়া লাগিছে। মই ভাল পোৱা ধৰণে বনাইছোঁ আজি, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এইফালে লাষ্টত মান ধনিয়া দি দিম। এইফালে মান ধনিয়া দিছোঁ। ৰেডি হ'ল দেই তৰকাৰী। এইফালে ৰেডি। এইফালে গুটি আলু আৰু তৰা গাছ বইল কৰিলোঁ এনেকৈ। এইখিনি পিটিকা হ'ব। তৰা গাছ, গুটি আলু আৰু মান ধনিয়া পিটিকা হ'ব। আৰু এইফালে মাছ ফ্ৰাই, আৰু এইফালে মাছ আৰু জাতিলাও আলু তৰকাৰী ৰেডি হ'ল। এতিয়া খাই ল'ম। এইফালে আলু পিটিকা দিছোঁ, লগতে লৈছোঁ মাছ এপিচ। বনাই মেলি হৈ গ'ল, আৰু এতিয়া খাই ল'ম। আৰু আপোনালোকে যদিও খোৱা নাই আপোনালোকেও খাই লওক। আৰু আজিৰ ৰেচিপি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ' ইমানেই আছিলে। বাই বাই, ধন্যবাদ। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।